ছাত্ৰ-ছাত্ৰীসকল সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিক্ষণ সমল নং 1ৰ আজি গণিতৰ কিছু ৰৈ যোৱা প্ৰশ্ন উত্তৰ কৰিব ওলাইছো। পৃষ্ঠা নং 15ত থকা আমাৰ কোৱেশ্চন নম্বৰ 20, 21, 22 এইবোৰ আজি কৰিম। গতিকে তাৰ আগতে আমি ইয়াৰ বিষয়ে কিছু আমি জানি ল'ব লাগিব। মই ইতিমধ্যে 16 নম্বৰলৈকে প্ৰশ্ন উত্তৰবোৰ কৰি দিছিলোঁ আগৰ ভিডিঅ'ত। এতিয়া আমি 17 নম্বৰত কি দিয়া আছে সেয়া চাওঁ। ইয়াত দিয়া আছে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি। যিকোনো তিনিটা অখণ্ড সংখ্যা a, b আৰু c ৰ ক্ষেত্ৰত a into b into c is equal to a into b into c হয়। যদি a, b, c তিনিটা আমি অখণ্ড সংখ্যা লওঁ, সেই সংখ্যাকেইটাৰ ক্ষেত্ৰত এই চৰ্তটো আমি মানিব লাগিব যে এই চৰ্তটো শুদ্ধ হয় যে a into b ব্ৰেকেটৰ ভিতৰত থাকিব। প্ৰথমতে এই দুটা পূৰণ কৰি পিছত c ৰে পূৰণ কৰিলে যিটো হ'ব, b আৰু c আগতে পূৰণ কৰি তাক আকৌ a ৰে পূৰণ কৰিলে সেই একেটাই উত্তৰ ওলাব। গতিকে আমি এইটো জানো যে a into b into c is equal to a into b into c। এয়াই হৈছে অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি। এই বিধিটোক কোৱা হয় সহযোগ বিধি। পূৰণৰ ক্ষেত্ৰত যিহেতু পূৰণ চিন আছে, গতিকে পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি। উদাহৰণস্বৰূপে তিনিটা অখণ্ড সংখ্যা 5, -6, 8 লৈ চাওঁ আহা। তিনিটা অখণ্ড সংখ্যা লৈছে আৰু সেইকেইটা এনেকৈ লৈছে 5 into -6 দ্বিতীয় বন্ধনীৰ ভিতৰত লৈছে into 8। এতিয়া আমি 5 আৰু 6 পূৰণ কৰিম। 5 6 গুণ কিমান? 30 হয়। আৰু 6ৰ আগত যিহেতু মাইনাছ চিন আছে, গতিকে ইয়াতে কি হ'ব, সেই মাইনাছ চিনটো আগত আহিব। তাৰপিছত পূৰণ চিন আছে 8 হ'ব। এই চিনটো ভুলতে হয়তো দি থোৱা আছে, প্ৰিণ্টিং মিষ্টেক এই চিনটো। গতিকে 8টো ইয়াত আছে। এতিয়া মাইনাছ চিনটো সন্মুখত আছে, গতিকে মাইনাছ হ'বই। আৰু 3 8 24, 3 8 গুণ 24 আৰু লগতে এই শূন্যটো বহিব, -240 হ'ল। এইটো আমি সমান চিনৰ বাওঁহাতে থকা যিটো নিয়ম, এইখিনি a into b into c এইখিনি আমি কৰিলোঁ। তাৰপিছত সমান চিনৰ সোঁহাতে আছিল a into b into c, গতিকে aটো বাহিৰত ৰাখিছে, a মানে 5 লৈছে into দ্বিতীয় বন্ধনী, তাৰপিছত -6 into 8। এতিয়া 5টো বাহিৰতে থাকিব, আগতে ব্ৰেকেটৰ কাম কৰিব লাগে যিহেতু। 6 8 গুণ 48 আৰু মাইনাছ চিনটো আগত আছে। এতিয়া এই মাইনাছ চিনটো সন্মুখলৈ ওলাই আহিব, এয়া মাইনাছ হৈছে। আৰু 5ৰে 48ক পূৰণ কৰিলে কি হয়, 240 হয়। এতিয়া দুইটাতে আমাৰ কি হৈছে, -240 ওলাইছে দুইটাতে। গতিকে এইখিনি আৰু এইখিনি সমান হয়, ইয়াতে লিখা আছে। গতিকে তোমালোকে বেলেগ বেলেগ সংখ্যালৈ পৰীক্ষা কৰি চোৱা। ইয়াত তোমালোকে a, b আৰু c তিনিটা বেলেগ বেলেগ অখণ্ড সংখ্যা লৈ পেলাই এইটো তোমালোকে কৰি চাবা। উত্তৰটো এইখিনি যিমান ওলাব এইখিনিৰো একে সমানে ওলাব। আৰু এই বিধিটোক কি কোৱা হয়, পূৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অখণ্ড সংখ্যাৰ সহযোগ বিধি। এইটো কোৱা হয় অখণ্ড সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি। তাৰ পিছৰটো আহিল অখণ্ড সংখ্যাৰ বিতৰণ বিধি। ইয়াত যোগ সাপেক্ষে বিতৰণ বিধি লৈছে। গতিকে আমি চাওঁ ইয়াত যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি। যদি a, b আৰু c তিনিটা অখণ্ড সংখ্যা হয়, তেন্তে a into b plus c is equal to a into b, here a into b plus a into c। এইটোক বিতৰণ বিধি বুলি কোৱা হয়। পূৰণৰ ক্ষেত্ৰত যোগ সাপেক্ষে, মাজত যিহেতু যোগ চিন আছে, গতিকে যোগ সাপেক্ষে পূৰণৰ, এইটো পূৰণ চিন, পূৰণৰ বিতৰণ বিধি বুলি এইটোক কোৱা হয়। এয়াই হৈছে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি।
এতিয়া উদাহৰণস্বৰূপে ইয়াতো তিনিটা অংক লৈছে 2 -3 আৰু -6 এই তিনিটা অখণ্ড সংখ্যা লৈ প্ৰথমতে বাওঁ হাতৰখিনি কৰিছে তাৰ পিছত সোঁ হাতৰখিনি কৰিছে এটো তোমালোকে চাবা কৰি পেলে বাওঁ হাতে 2 ধৰিছিল প্ৰথম ইনটু সেকেন্ড ব্র্যাকেট দিছে এটো b বুলি ধৰিছিল এটো -3 প্লাস এটো c মানে -6 ধৰিছিল আৰু এতিয়া আমি আগতে ব্র্যাকেটৰ কাম কৰিব লাগে 2 টো বাহিৰত আছে পূৰণ চিহ্নটো ইয়াত আছে তাৰ পিছত -3 প্লাসে মাইনাসে মাইনাস হ'ব -6 -3 আৰু -6 দুইটা যোগ কৰিলে হ'ব -9 এটা মাইনাস চিহ্নটো সমুখলৈ আহি যাব তাৰ পিছত 9 দুগুণ কিমান 18 এটো হল আমাৰ এই সমান চিহ্নৰ বাওঁফালে থকা যিখিনি সেইখিনি আমি ইয়াত পালো কিমান -18 যেতিয়া আমি তিনিটা অখণ্ড সংখ্যা লৈছিল এটা 2 এটা -3 আনটো -6 এতিয়া সমান চিহ্নৰ সোঁহাতে থকাখিনি আমি এনেকৈ প্ৰমাণ কৰিব লাগে a মানে আছিল 2 গতিকে 2 লৈছে b মানে আছিল -3 গতিকে -3 লৈছো তাৰ পিছত প্লাস চিহ্ন আছে আকৌ a আছে গতিকে 2 আকৌ c মানে -6 আছিল গতিকে -6 লোৱা হৈছে এতিয়া আমি বদমাছ যেটো ৰুল সেইটো ৰুলৰ মতে কি যোগ বিয়োগ বা পূৰণ থাকিলে আমি আগতে কি কৰিব লাগে পূৰণৰ কাম কৰিব লাগে যি কেটা সংখ্যাৰ মাজত পূৰণ চিহ্ন থাকে হেতু আগতে কৰিব লাগে গতিকে 2 আৰু 3 -3 মাজত পূৰণ আছে গতিকে এই দুটা আগতে পূৰণ হ'ব 3 দুগুণ 6 আৰু মাইনাস চিহ্নটো সমুখলে ওলাই আহিছে তাৰ পিছত প্লাস চিহ্ন আছে ইয়াত প্লাস হ'ব একেবাৰতে কৰি দিছিলে প্লাস আৰু এই মাইনাস প্লাসে মাইনাসে পূৰণ হৈ কি হৈছে মাইনাস হৈছে 2 6 গুণ কিমান 12 গতিকে -6 -12 তাৰ মানে দুইটা যোগ কৰিলে কি হ'ব -18 দুইটাতে -18 ওলাইছে গতিকে আমি দেখিলো এইখিনি আৰু এইখিনি সমান ইয়াতে লিখা আছে আৰু ইয়া কি কয় যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি এটো ABC তিনিটা অখণ্ড সংখ্যাই মানি চলিছে তাৰ পিছত বিয়োগ সাপেক্ষেও অখণ্ড সংখ্যাই পূৰণৰ বিতৰণ বিধি মানি চলে বুলি কৈছে গতিকে যেহেতু যোগ সাপেক্ষে মানি চলিলে আমি দেখিলো এটো যোগ সাপেক্ষে মানি চলিছে বুলি আমি প্ৰমাণ কৰিলো গতিকে বিয়োগ সাপেক্ষেও ইয়াত মানি চলে বুলি লিখিছে বিয়োগ সাপেক্ষে মানি চলিলে আমি এইটো নিয়ম লিখিব লাগিব a into b minus c বিয়োগ সাপেক্ষে যেহেতু গতি ইয়াত বিয়োগ চিহ্ন আছে তাৰ পিছত এইটো সমান চিহ্ন দি a into b তাৰ পিছত এই মাইনাস চিহ্নটো ইয়াত আহিব a into c এনেকে হল এটো হল পূৰণৰ ক্ষেত্ৰত বিয়োগৰ বিতৰণ বিধি আৰু এটো আছিল যোগ পূৰণ সাপেক্ষে যোগৰ বিতৰণ বিধি ওপৰটো আৰু তলত আছে বিয়োগৰ বিতৰণ বিধি এতিয়া আমি প্ৰশ্ন উত্তৰবোৰ কৰিম কোৱেশ্চন নম্বৰ 20 আছে সত্য নে অসত্য কাখৰ বাকচত লিখা ইয়াত আছে 3 into 0 এটো ব্ৰ্যাকেটৰ ভিতৰত আছে into -9 তাৰ পিছত ইয়াত আছে 3 into এটো 0 to এফালে ব্ৰ্যাকেটত আছিল এবাৰ 0 to 9 ৰ লগত ব্ৰ্যাকেটৰ মাজত বন্ধ হৈ আছে গতিকে ইয়াতে পূৰণৰ ক্ষেত্ৰত এটো সহযোগ বিধি গতিকে আমি দেখিছো গুটেকেটা সংখ্যা একে আছে 3 আছে 3 0 0 -9 আৰু গুটেকেটাৰ মাজত কি আছে পূৰণ চিহ্ন আছে গতিকে আমি এইকিটা আমি বেলেগকে নকৰাকে আমি ইয়াক চাইয়ে ক'ব পাৰো যেহেতু আমাক দিয়া আছিল যে পূৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি মানি চলে গতিকে ইয়াত আকৌ সমান চিহ্ন নাই দিয়া আমাৰ ইয়াত নিয়মটোত সমান চিহ্ন আছিল কিন্তু ইয়াতে প্ৰশ্নত সমান চিহ্ন নাই দিয়া সমান চিহ্নটো কাটি দিছে গতিকে এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব অৱশ্যে এটো কি হ'ব অশুদ্ধ তাৰ পিছত b টো আছে 6 into -5 into 11 আকৌ 6 into -5 into 11 তাৰ মানে ব্ৰ্যাকেটটো প্ৰথমতে এই দুটাৰ মাজত আছিল তাৰ পিছত আকৌ পিছৰবাৰ আকৌ পিছৰ দুটাৰ মাজত -5 আৰু 11 ৰ মাজত আছে গতিকে এটো পূৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধিৰ লগত মিলি আছে গতিকে এটো সমান চিহ্ন আছে যেহেতু গতিকে এটো কি হ'ব শুদ্ধ তাৰ পিছৰটো আছে c টোত আছে
10 into ব্ৰেকেটৰ ভিতৰত -5 plus -7 এটো দ্বিতীয় বন্ধনীৰ মাজত এখিনি আছে is equal to 10 into -5 এবাৰ ব্ৰেকেটৰ ভিতৰত plus 10 into -7 এবাৰ এই অংকটো আমাৰ এই নিয়মটোৰ লগত মিলি আছে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি গতিকে a into b plus c is equal to a into b plus a into c আমি এটো যদি a বুলি ধৰো এটো b এটো c বুলি ধৰো তেতিয়া a into b ইয়াত a into b হৈছে plus a into c এটো a to c এটো a into b a into c plus into এটো আমাৰ মিলিছে নে নিশ্চয় মিলিছে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধিৰ লগত আমাৰ এটো মিলিছে গতিকে এটো কি হ'ব শুদ্ধ 21 নম্বৰটো আমাক মাত্ৰ পূৰণফল লিখা বুলি কৈছে এটো আমি পূৰণফল লিখিম মাইনাস চিন আছে গতিকে মাইনাস চিন ইয়াতে লিখিম আৰু 10 আৰু 6 পূৰণ কৰিলে কি হ'ব 60 তাৰ পিছতে মাইনাস আৰু মাইনাস দুটা মাইনাস পূৰণ হলে আমি জানো প্লাস হৈ যায় আৰু 4 5 গুণ কি হয় 20 দুটা মাইনাস থাকিলে সদায় প্লাস হৈ যাব তাৰ মানে মাইনাসৰ সংখ্যা মাইনাসৰ ওপৰত যেটো সূচক হেতু যদি যুগ্ম সংখ্যা হয় মই আগৰ ভিডিও বিৰাকত কৈছিলো তেতিয়া যুগ্ম সংখ্যা হলে হেবোৰ প্লাস হৈ যায় গতিকে ইয়া দুটা আছে যুগ্ম সংখ্যা গতিকে ই প্লাস হৈ গল আৰু 4 5 গুণ 20 হল নেক্সটটো আহিল ইয়াত আমি বেলেগ একো কৰিবই নালাগে যেহেতু গুটেই কেটাৰ মাজত কি চিন আছে পূৰণ চিন আছে আৰু তাৰ লগত কি এটা 0 পূৰণ হৈ আছে আমি 0 ৰে যি কোনো সংখ্যাক পূৰণ কৰিলে কি হৈ যায় 0 হৈ যায় গতিকে আমি বাকি 12 আৰু 3 পূৰণ কৰিবই নালাগে যেতিয়া আমি দেখিছো ইয়াৰ লগত 0 পূৰণ হৈ আছে গতিকে ইয়াৰ উত্তৰটো ডেফিনেটলি 0 হ'ব নেক্সট টু ডি আছে এটুত কি আছে 6 into 5 into -8 into -5 এতিয়া আমি ইয়াক কৰিবলৈ আমি দেখিছো মাইনাস চিন গুটেই বুৰতে পূৰণ আছে আৰু মাইনাস চিন দুটা আছে দুটা মাইনাস চিন থাকিলে হি যুগ্ম হৈ যায় যুগ্ম প্লাস হৈ যাব গতিকে ইয়াত আৰু মাইনাসৰ কাম নাই তাৰ পিছত আমি এটা কাম কৰিম কি কৰিম 6 আৰু 5 পূৰণ কৰিম যেহেতু এটো কি হৈ যাব 30 আৰু 8 5 গুণ কিমান 40 মাজত কি চিন আছে পূৰণ চিন আছে গতিকে আমি দুটা শূন্য পাইছো এই দুটা আমি ইয়াত লিখি লম 3 4 গুণ কিমান হ'ব 12 হ'ব এনেকৈ আমি শৰ্টকাটত ইয়াৰ উত্তৰটো উলিয়াব পাৰিম ইয়াৰ পিছৰটো এনেদৰে ডাঙৰ আমি দেখিছো 78 বহুত ডাঙৰ সংখ্যা এটো পূৰণ কৰি যদি আমি 50 ৰে এটো পূৰণ কৰা অলপ ডাঙৰ যেন দেখা যাব গতিকে আমি কি কৰিম 8 ৰ লগত 5 পূৰণ কৰিলে কি হৈ যায় এককৰ ঘৰত শূন্য এটা আহে মানে 8 5 গুণ 40 গতিকে আমি এইটোৰে ইয়াক পূৰণ কৰিম আৰু যেহেতু এটা মাইনাস আছে গতিকে ইয়াত মাইনাস এটা আহিবই হেতু আমি লিখি থম আৰু 5 ৰে আমি ইয়াক যদি পূৰণ কৰো কিমান হ'ব 8 5 গুণ 40 ৰ শূন্য হাতে 4 আছে 5 7 গুণ 35 আৰু 4 কি হ'ব 39 এতিয়া আমি 5 ৰে অকল 78 ক পূৰণ কৰিলো বাকি থাকি গল কিমান 50 হেতু পূৰণ হৈ আছে গতিকে ইয়াক আমি 50 ৰে পূৰণ কৰিম পূৰণ কৰিলে দেখিছো আমি দুটা 0 আছে গতিকে আমি শেষত দুটা 0 বহুৱাই লম তাৰ পিছত আমি 5 ৰে 39 ক পূৰণ কৰিম 5 9 গুণ 45 ৰ 5 হ'ব হাতে 4 আছে আৰু 5 3 গুণ 15 15 4 19 তা মানে 19500 হল মাইনাস চিন আহিল গতে ইয়াৰ আনসাৰ আমি এনেকে ডাইৰেক্ট আমি দেখিলে ভয় খাব নালাগে আমি চাব লাগে কোনটো টেকনিকত কৰিলে আমাৰ উত্তৰটো মুখে মুখে সহজতে ওলায় গতিকে 21 ৰ আটাইকেটা অংক আমাৰ কৰা হল এবাৰ আহিলো আমি 22 বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা তোমাৰ উত্তৰটো কাখৰ বাকচত লিখিবা এটো আমি এই অংককেটা আমি বিতৰণ বিধিৰে কৰিব লাগিব আৰু ইয়াৰ উত্তৰটো ইয়াত লিখিব দিছে আমি বেলেগ বহিত কৰি লওঁ প্ৰথমটো আছে 5 into 6 plus 5 into -4 আমি ইয়াত বিতৰণ বিধি প্ৰয়োগ কৰিম দেখিছো দুইটাতে 5 আছে পূৰণ হৈ আছে গতিকে 5 টো আমি এনেকৈ কমন লম আৰু পূৰণ চিন দিম তাৰ পিছত ব্ৰেকেট দিম 6 আছে 6 টো লিখিম
তাৰ পিছত প্লাস চিন আছে গতিকে প্লাস দিম আৰু -4 এবাৰ লিখিম এটো কোৱা হয় বিতৰণ বিধিৰ প্ৰয়োগ 5 ইনটু তা মানে এটো ধৰা 5 টু মানে a যদি হয় এটো b যদি হয় এটো যদি c হয় তেতিয়া a ইনটু b প্লাস c ইজ ইকুয়াল টু a ইনটু b প্লাস a ইনটু c হেতু আমি বিতৰণ বিধিত পাইছিলো যোগ সাপেক্ষে গতিকে আমি এটো লিখিলো তাৰ পিছত 5 ইনটু 6 প্লাস এ মাইনাস হ'ব 4 হ'ব তাৰ পিছত কি হ'ব 5 ইনটু 6 মাইনাস 4 মানে 2 তাৰ মানে 5 ইনটু 2 মানে কিমান 10 আমি ইয়াতে উত্তৰ লিখিম 10 নেক্সট কোৱেশ্চন নম্বৰ বি আহিলে ইয়াত আছে 6 ইনটু 10 প্লাস 11 ইনটু 10 ইয়াতো বিতৰণ বিধি প্ৰয়োগ হ'ব কিন্তু ইয়াত কি হ'ব পিছফালে 10 টু পিছফালে আছে যেহেতু ইয়াতো 10 আছে ইয়াতো 10 আছে পিছফালে আছে গতিকে আমি সমুখত লিখিম 6 প্লাস 11 10 টু দুইটাতে পূৰণ হৈছে গতিকে পূৰণ চিন হ'ব 10 হ'ব প্লাস টু কিয় লিখিলো ইয়াত মাজত প্লাস থকা বাবে 10 টু আমি বাহিৰত লিখিলো 10 টু দুইটাত থাকা কাৰণে যদি আমি এনেকে লিখিব যে a ইনটু b প্লাস এটো c ইনটু a সৰি এটো a হ'ব ইয়াতো a হ'ব এটো b এটো c তেতিয়া কি হ'ব b প্লাস c ইনটু a এটো আমি পাইছিলো যে b plus c into a is equal to b into a plus c into a যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি এতিয়া আমি কি কৰিম এখিনি চাব নালাগে তোমালোকে এটো 6 plus 11 মানে কিমান 17 17 পূৰণ কিমান 10 এতিয়া আমি শূন্যটো শেষত লিখিম একেৰে 17 পূৰণ কৰিলে কি হ'ব 17 হ'ব মানে উত্তৰটো কি পালো 170 বিতৰণ বিধি প্ৰয়োগ কৰি আমি এটো উত্তৰ ওলালো 170 তাৰ পিছৰটো আছে c 88 into 99 plus 88 into 1 ইয়াতো বিতৰণ বিধি প্ৰয়োগ হ'ব গতিকে 88 কমন আছে গতিকে আমি আগতে 88 টো লিখিম পূৰণ চিন দিম দুইটাতে পূৰণ চিন আছে তাৰ পিছত 99 আছে 99 লিখিম প্লাস চিন আছে প্লাস দিম ইয়াত কি আছে 1 আছে 88 into 99 plus 1 মানে কিমান 100 এতিয়া আমাৰ একেবাৰে সহজ হৈ গল নহয় নে 0 দুটা আমি পিছফালে লিখিম 1 এৰে 88 ক পূৰণ কৰিলে 88 তা মানে 8800 আমাৰ উত্তৰ হ'ল কিন্তু আমি যদি ভাগে ভাগে মানে 88 আৰু 99 পূৰণ কৰিলো হেতেন তেতিয়া বহুত ডাঙৰ এটা পূৰণ হ'ল হেতেন আমাৰ কাৰণে অসুবিধাৰ সন্মুখীন হ'ব লগিয়া হ'লেতেন গতিকে আমি এনেদৰে যেতিয়া বিতৰণ বিধি প্ৰয়োগ কৰিছো আমাৰ উত্তৰটো অতি সহজতে আৰু সোনকালে ওলাল 8800 তাৰ পিছৰটো আছে d -55 into 10 plus -55 into 90 এটোটো আমি বিতৰণ বিধিয়ে প্ৰয়োগ কৰিম ইয়াতে আমি দেখিছো -55 মিলি আছে গতিকে আমি -55 টো আগতীয়াকে লিখিম যেহেতু মাইনাস চিন আছে গতিকে ব্ৰেকেট লিখিম পূৰণ চিন আছে দুইটাতে পূৰণ চিন দিম তাৰ পিছত আমি ব্ৰেকেট স্টাৰ্ট কৰিম ইয়াত কি আছে 10 ইয়াত প্লাস চিন আছে ইয়াত কি আছে 90 এতিয়া -55 আছে পূৰণ 10 আৰু 90 যোগ কৰিলে কি হ'ব 100 এতিয়া আমাৰ উত্তৰটো কি হ'ব মাইনাসটো থাকিবই শূন্য দুটা আমি লিখিম পিছফালে একেৰে 55 ক পূৰণ কৰিলে 55 এনেকে কৰিলে আমাৰ বহুত দীঘল হেতেন যদি আমি ভাগে ভাগে পূৰণ কৰি উত্তৰ ওলালো হেতেন কিন্তু আমি যেতিয়া বিতৰণ বিধি প্ৰয়োগ কৰিলো একেবাৰে সহজতে ওলাই গল তাৰ পিছৰটো আছে ই 999 into 99 plus 99 ইয়াকো যদি আমি 999 ক যদি 99 এৰে পূৰণ কৰো বহুত ডাঙৰ এটা অংক হ'ব গতিকে আমি ইয়াতে বিতৰণ বিধি প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰিম গতিকে 999 লিখিম পূৰণ চিন দিম 99 লিখিম প্লাস ইয়াত এটা কি কৰিম 99 ক 1 এৰে পূৰণ কৰিম যদি 1 into 99 লিখো কি হ'ব 99 এ হ'ব গতিকে 99 ৰ হলনি আমি কি লিখিছো 1 into 99 এতিয়া আমি চাম ইয়াতে কি মিলি আছে 99 আৰু 99 মিলি আছে গতিকে হেতু পিছফালে লিখিম আগত কি লিখিম 999 প্লাস চিন আছে প্লাস দিম আৰু ইয়াৰে 1 2 আহিব
তাৰ পিছত পূৰণ চিন দিম এটো পূৰণ আৰু 99 টো আমি কমন লম মানে বাহিৰত লিখিম 99 টো আমি বাহিৰত লিখিছো পূৰণ চিন আছে পূৰণ চিন দিছো আৰু ইয়াৰে 1 টো ইয়াত লিখিছো প্লাস চিন আছে প্লাস দিলু ইয়াৰে 999 ইয়াত লিখিলো এতিয়া 999 ৰ লগত 1 যোগ কৰিলে কি হয় আমি জানো 1000 into 99 এতিয়া আমাৰ একেবাৰে সহজ হৈ গল 0 তিনিটা আছে আমি শেষত তিনিটা 0 বহুৱাইলাম 1 ৰে 99 ক পূৰণ কৰিলে 99 তাৰ মানে 99000 হল যেহেতু আমি এখিনি পূৰণ কৰিলো আমাৰ এখিনি উলাল একেবাৰে সহজতে উলাল তাৰ পিছত আছে f 58 into 47 plus 94 আমি দেখিছো আটাইকেটা এটাও মিলা নাই ইয়াতো এটা মিলা যেন দেখিছিলুৱে কিন্তু ইয়াত এটাও মিলা নাই কিন্তু আমি ইয়াতেও টেকনিক খটুৱাব লাগিব বুদ্ধি খটুৱাব লাগিব আৰু আমি ইয়াক বিতৰণ বিধিলৈ ৰূপান্তৰ কৰিব লাগিব এই প্ৰশ্নটো এনেদৰে বহিত লিখি লৈছো এখিনি এতিয়া আমি ইয়াক 58 into 47 এখিনি যেনেকৈ আছে তেনেকৈ লিখিম প্লাস 94 ত এটা 47 আছে 47 ক যদি আমি 2 ৰে পূৰণ কৰো কি হ'ব 94 হ'ব সবা 7 দুগুণ কিমান 14 ৰ 4 হাতে 1 আছে 4 দুগুণ 8 একে কিমান হল 94 হল গতিকে 94 ৰ হনে আমি কি লিখিম 2 into 47 2 into 47 আমি এতিয়া দেখা পালো 47 ইয়াতো আছে গতিকে আমি কমন লম বাহিৰ ফালে 47 পূৰণ চিন দিম যেহেতু পূৰণ চিন আছে পূৰণ চিন দিম তাৰ পিছত আমি কি লিখিম ব্ৰেকেট দিম ইয়াত কি আছে 2 লিখিম প্লাস চিন আছে প্লাস দিম ইয়াত কি আছে 58 তো আমি ব্ৰেকেটৰ ভিতৰ লিখিলো এতিয়া কি হ'ব 58 plus 2 মানে 60 into 47 এতিয়া আমাৰ 0 টো আছে পিছফালে 0 লিখিম 6 ৰে 47 ক পূৰণ কৰিম 7 6 গুণ 42 ৰ 2 হাতে 4 থাকিল 4 6 গুণ 6 4 গুণ 24 আৰু 2 এ কিমান হ'ব 4 এ কিমান হ'ব 28 তাৰ মানে আনসাৰটো আমি পালো 2820 আমি এনেদৰে যদি আমি বিতৰণ বিধি প্ৰয়োগ কৰো তেতিয়া আমাৰ উত্তৰবোৰ সোনকালে আৰু অতি সহজতে উলিয়াব পাৰো 2820 তাৰ পিছৰ প্ৰশ্নটো আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 হলে আৰু এটা সংখ্যা -1 হলে আনটো হ'ব কি হ'ব হেতু উলিয়াব দিছে আমাৰ পূৰণফল কৈছে উত্তৰটো কৈছে 51 তাৰে এটা সংখ্যা মানে -1 এটা সংখ্যা আৰু পূৰণ কৰিব দিছে যেহেতু পূৰণফল -1 আৰু কিবা এটা সংখ্যা আছে ইয়াতে যেটো আমি পূৰণ কৰিলে 51 হ'ব এই সংখ্যাটো আমি ইয়াত বহুৱাব লাগে এতিয়া 51 আছে ইয়াতে 1 ৰ লগত কি পূৰণ কৰিলে 51 হ'ব নিশ্চয় 51 পূৰণ কৰিলে 51 হ'ব নহয় জানো 1 ৰ লগত 51 পূৰণ কৰিলে 51 এ হ'ব কিন্তু ইয়াত এটা -1 আছে কিন্তু ইয়াতটো মাইনাস নাই গতিকে ইয়াত আমি আৰু এটা মাইনাস চিন দিব লাগিব তেতিয়া মাইনাসে প্লাস হৈ যাব আৰু 1 আৰু 51 পূৰণ কৰিলে কি হ'ব 51 তাৰ মানে আমাৰ যেটো খালি বাকচত লিখিব লগিয়া সংখ্যাটো কি হ'ব -51 এতিয়া আহো আমি অখণ্ড সংখ্যাৰ হৰণ ইয়াত দিয়া আছে তোমালোকে দুটা স্বাভাৱিক সংখ্যা বা দুটা পূৰ্ণ সংখ্যাৰ মাজত হৰণ প্ৰক্ৰিয়া শিকি আহিছা স্বাভাৱিক সংখ্যা আমি যিবিলাক পাইছিলো 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 এবোৰক স্বাভাৱিক সংখ্যা বুলি কয় আৰু পূৰ্ণ সংখ্যা যেটো 0 ৰ পৰা আৰম্ভ হয় 0 টো আটাইতকৈ সৰু পূৰ্ণ সংখ্যা 0 1 2 3 এবোৰ পূৰ্ণ সংখ্যা গতিকে আমাক কৈছে যে তোমালোকে দুটা স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত হৰণ প্ৰক্ৰিয়া শিকি আহিছা অৱশ্যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত হৰণ কাৰ্যত 0 ৰে হৰণ সম্ভৱ নহয় বুলিও শিকি আহিছা তাৰ মানে আমি কোনো এটা সংখ্যাক কেতিয়াও আমি 0 ৰে হৰণ কৰিব নোৱাৰো 0 ৰে হৰণ সম্ভৱ নহয় তাৰ পিছত আছে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত হৰণ কাৰ্য সমাধা কৰোতে আমি এইকেইটা মন কৰিবলগীয়া হয় কি আমি মন কৰিবলগীয়া হয় পিছফালে পইণ্ট কেইটা আছে চাই লওঁ 1 নম্বৰটো দিছে এটা ধনাত্মক সংখ্যাক এটা ধনাত্মক সংখ্যাৰে হৰণ এটো আমি মনত ৰাখিব লাগে কি আছে যদি ধনাত্মক সংখ্যা a ধনাত্মক সংখ্যা অখণ্ড সংখ্যা b ৰে হৰণ কৰা হয় তেতিয়া আমি এনেকে লিখো a হৰণ b আৰু তাক আমি এনেকেও লিখিব পাৰো a/b কি হ'ব এটা
আন এটা সংখ্যা ওলাব যেটো c বুলি আমি লিখিছো যত c আন এটা ধনাত্মক সংখ্যা যেতিয়া ধনাত্মক সংখ্যা আমি ধনাত্মকৰে হৰণ কৰো হি ধনাত্মকে হয় ইয়াত উদাহৰণ দিছে যেনেকে 63 ইয়াৰ আগত প্লাস চিন আছে আৰু 9 ইয়াৰ আগতো প্লাস চিন আছে 63 ক 9 ৰে হৰণ কৰিছো তেতিয়া কি হৈছে 7 9 গুণ 63 গতিকে 7 বাৰ গৈছে আৰু হিউ কি আছে ধনাত্মক আগফালে প্লাস চিন দেখা নাই যদিও আমি জানো এটো কি প্লাস পজিটিভ গতিকে এটো যোগাত্মক বা ধনাত্মক সংখ্যা তাৰ পিছৰ বি টো আছে এটা ধনাত্মক সংখ্যাক এটা ঋণাত্মক সংখ্যাৰে হৰণ যদি আমি এটা ধনাত্মক সংখ্যাক এটা ঋণাত্মক সংখ্যাৰে হৰণ কৰো তেতিয়া উত্তৰটো ঋণাত্মকে ওলাব ইয়াত চোৱা যদি ধনাত্মক অখণ্ড সংখ্যা a ঋণাত্মক অখণ্ড সংখ্যা b - b ৰে হৰণ কৰা হয় তেন্তে a হৰণ চিন - b তাৰ মানে তাক আমি কেনেকৈ লিখিব পাৰো a - b এতিয়া ইয়াত a into -1 ৰে পূৰণ কৰিছে -b কাকো -1 ৰে পূৰণ কৰিছে তেতিয়া কি হৈছে - প্লাস হৈ গৈছে আৰু b আৰু 1 ৰে পূৰণ কৰোতে b হৈছে ইয়াত মাইনাস চিনটো সমুখত আহিছে 1 আৰু a ৰে পূৰণ কৰোতে a হৈছে তাৰ মানে 1 b ৰে হৰণ কৰোতে নিশ্চয় কিবা এটা ওলাব আৰু হেতুক আমি c বুলি ধৰিছো আৰু যেহেতু মাইনাস চিনটো আছে সমুখত এই মাইনাস চিনটো থাকি যাব আৰু ই এটা কি হয় ঋণাত্মক সংখ্যা এতিয়া এইখিনি তোমালোকে বুজি নাপালে আমি যেতিয়া উদাহৰণেৰে কৰিম ইয়াত উদাহৰণ দিয়া আছে এইটোৰে কৰিলে আমি ভালদৰে স্পষ্ট হৈ যাব কথাটো কি আছে 93 এটা ধনাত্মক সংখ্যা তাক হৰণ কৰিছে -3 এটো কি হৈছে ধনাত্মক নহয় ঋণাত্মক ঋণাত্মক সংখ্যাৰে আমি হৰণ কৰিছো তাৰমানে 93 - 3 এতিয়া 93 -1 ৰে পূৰণ কৰিছে -3 কো -1 ৰে পূৰণ কৰিছে মাইনাসে প্লাস হৈ গৈছে তনত 3 গুণ 3 হৈছে আৰু মাইনাস চিনটো সমুখত আহিছে 93 আৰু 1 পূৰণ কৰিছে 93 হৈছে এতিয়া 3 ৰে 93 হৰণ কৰোতে কি হৈছে 31 হৈছে আৰু সমুখৰ মাইনাস চিনটো থাকি গৈছে হে আমি কৈছিলো যে এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে উত্তৰটো কি হৈ যায় ঋণাত্মক সংখ্যাই ওলায় এটো ঋণাত্মক ওলাল হে 3 নম্বৰ মন কৰিবলগীয়া কথাটো হৈছে এটা ঋণাত্মক সংখ্যাক আন এটা ধনাত্মক সংখ্যাৰে হৰণ এতিয়া প্ৰথম আমি আগৰটো ধৰিছিলো b টু মাইনাস বুলি ধৰিছিলো এবাৰ a টুক মাইনাস ধৰিছে এটা ঋণাত্মক সংখ্যাটো কি হৈছে -a আৰু ধনাত্মক সংখ্যাটো হৈছে b ইয়াটো কি হ'ব ঋণাত্মকে ওলাব ইয়াত চোৱা -a হৰণ চিন b -a/b আৰু ইয়াৰ উত্তৰটো মাইনাস চিনটো থাকিয়ে যাব যেহেতু 1 b দি হৰণ কৰিলে কিবা এটা ওলাব হেতু c বুলি ধৰিছো আৰু হেতু কি হৈছে ঋণাত্মক সংখ্যা আৰু যেতিয়া আমি অংকৰে কোনবা এটা এক্সাম্পলৰে লওঁ যেনেকৈ a ৰ সলনি আমি মাইনাস চিনটো আছে a ৰ সলনি 15 লৈছো b ৰ সলনি 3 লৈছো তেতিয়া আমি ইয়াত লিখিছো -15/3 আৰু মাইনাস চিনটো থাকি গল 15ক 3 ৰে হৰণ কৰোতে 5 বাৰ গল গতিকে এটো কি হৈছে ঋণাত্মক সংখ্যা ওলাইছে গতিকে ঋণাত্মক সংখ্যাক ধনাত্মকেৰে হৰণ কৰিলে উত্তৰটো ঋণাত্মকে ওলায় তাৰ পিছত শেষৰ মনত ৰাখিবলগীয়া কথাটো হৈছে এটা ঋণাত্মক সংখ্যাক আন এটা ঋণাত্মক সংখ্যাৰে হৰণ ঋণাত্মকক ঋণাত্মকেৰে হৰণ কৰিলে আকৌ কি হৈ যায় হি ধনাত্মক হৈ যায় এটো ধনাত্মক হৈছে আমি ইয়াত ধৰি লৈছো এটা সংখ্যা -a এটো ঋণাত্মক আৰু আনটো -b এনে ক্ষেত্ৰত -a হৰণ চিন -b is equal to -a ওপৰত -b তলত তাৰ পিছত আমি দুইটাকে -1 ৰে পূৰণ কৰিছো দেখিছা -a প্লাস হৈ গৈছে a into 1 a হৈছে -a প্লাস হৈছে b into 1 মানে b হৈছে 1 b ৰে হৰণ কৰিলে c এটা সংখ্যা হ'ব আৰু ই এটা কি হৈছে ধনাত্মক সংখ্যা যেতিয়া অংকৰে আমি কৰিছো ই কি হৈ গৈছে দেখিছা তোমালোকে -90 ক -10 ৰে হৰণ কৰিছো আৰু হেহত কি হৈছে 9 ওলাইছে আৰু এটো কিহত ওলাইছে ধনাত্মকত গতিকে এই কেটা কথা আমি যেতিয়া মনত ৰাখিম তাৰ পিছত আমি অংককেটা কৰিব পাৰিম এতিয়া আমি জানিবলগীয়া কথাটো হল কি অখণ্ড সংখ্যাৰ হৰণৰ বিধিসমূহ কি আছে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাৰ আবদ্ধ বৃদ্ধি আৰু ইয়াত আমি এইখিনি পঢ়ি চাবা তোমালোকে ইয়াত আমি শেষত কি পাইছো হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই আবদ্ধ বিধি মানি নচলে তাৰ পিছত বি টো হৈছে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি অখণ্ড সংখ্যা হৰণত ক্ৰম বিনিময় বিধি মানি নচলে তাৰ পিছত হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাৰ সহযোগ বিধি ইয়াতো হৰণৰ অখণ্ড সংখ্যাৰ সহযোগ বিধি মানি নচলে এতিয়ালৈকে আমি তিনিটা পালো আৰু তিনিটাই কি হৈছে তিনিটা বিধিয়ে হৰণৰ ক্ষেত্ৰত মানি নচলে
মানি নচলে তাৰ মানে এটো কি হ'ব a যদি b ৰে হৰণ কৰো হেখিনিক আকৌ আমি c ৰে হৰণ কৰিলে যেটো উত্তৰ ওলাব b c ৰে হৰণ কৰাৰ পিছত তাক আকৌ a মানে প্ৰথমতে a হৰণ কৰিম কিহেৰে b যেটো c ৰে হৰণ কৰিম হেতুৰে গতিকে ইহতৰ যেটো উত্তৰ ওলাব এটো উত্তৰ সমান নহয় গতিকে ইজ নট ইকুৱেল দিছে দেই তাৰ পিছত ইয়াতে আমি কি কৰিছো এতিয়া আমি চাব লাগে যে অখণ্ড সংখ্যা শূন্যৰে হৰণ ইয়াত উদাহৰণ এটা দিছে 90 ক শূন্যৰে হৰণ কৰা 90 ক শূন্যৰে হৰণ কৰিলে আমি কি পাম ই এটা অৰ্থহীন কাৰ্য আমি কেতিয়াও কোনো এটা অখণ্ড সংখ্যাক আমি শূন্যৰে হৰণ কৰিব নোৱাৰো ই কি হয় অৰ্থহীন কাৰ্য হয় ইয়াত দিয়া আছে এতিয়াৰ পৰা তোমালোকে মনত ৰাখিবা যে শূন্যৰে কোনো সংখ্যাক হৰণ কৰা সম্ভৱ নহয় কোনো সংখ্যাকে আমি শূন্যৰে হৰণ কৰিব নোৱাৰো এতিয়া আমি প্ৰশ্নৰ উত্তৰ কৰিব ওলাইছো 27 ৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কাখৰ বাকচত লিখা হৰণফল লিখা এইখিনি কৰিবৰ বাবে আমি আগৰ যিখিনি মই তোমাক বুজাই দিলো সেইখিনি বহুতেই প্ৰয়োজন হেয়ে মই বুজাই দিলো সময় গৈছে যদিও বাৰু যি হোক এতিয়া আমি আৰম্ভ কৰো এক নম্বৰটো আছে 50 10 ৰে হৰণ কৰিব লাগে একেবাৰে মুখে মুখে ওলাইছে শূন্য শূন্য কাটি দিলে 50 10 ৰে হৰণ কৰিলে কি হ'ব ইয়াতে 5 হ'ব তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 2 কি আছে -6 ক 6 ৰে হৰণ কৰি মাইনাস চিন আছে এটা আছে গতিকে মাইনাস চিন থাকিব 6 ক 6 ৰে হৰণ কৰিলে 1 হ'ব তাৰ পিছত আছে ইয়াত কি আছে 14 হৰণ চিন আছে -5 গতিকে মাইনাস চিনটো আহিব 14 ক আমি 5 ৰে হৰণ না যায় গতিকে আমি কি হ'ব 14/5 লিখিব পাৰো বা আমি কি লিখিব পাৰো মাইনাস চিনটো সমুখত আনি 14 হৰণ চিন 5 এনেকেও আমি লিখিব পাৰো তাৰ পিছত আহিল 4 নম্বৰটো ইয়াত কি আছে -54 হৰণ চিন আছে -6 আছে মাইনাস যেটো দুটা আছে গতিকে আমি পাইছিলো কি হৰণৰ ক্ষেত্ৰত মাইনাস ঋণাত্মক সংখ্যাক ঋণাত্মক সংখ্যাৰ হৰণ কৰিলে কি হৈ যায় ধনাত্মক সংখ্যা হৈ যায় গতিকে ধনাত্মক হৈ যাব পজিটিভ মাইনাস চিনটো নাইকিয়া হৈ যাব ইয়াতে এটো কি আছিল ঋণাত্মকক ধনাত্মকেৰে হৰণ কৰিলে ঋণাত্মক হয় গতিকে ঋণাত্মক ওলাল উত্তৰটো আৰু ইয়াক ধনাত্মকক ঋণাত্মক সংখ্যাৰে হৰণ কৰিলে উত্তৰটো ঋণাত্মকত ওলাই হে এটো কি হৈছে -14 হৰণ চিন 5 ওলাইছে নাইবা -14/5 ওলাইছে হয়নে আৰু এটো ধনাত্মকক ধনাত্মকেৰে হৰণ কৰিলে কি হৈছে ধনাত্মকে ওলাই এটো ধনাত্মক ওলাইছে ইয়াত এতিয়া 4 নম্বৰটো ঋণাত্মকক ঋণাত্মকেৰে হৰণ কৰিলে ধনাত্মক হৈ যায় গতিকে ইয়াত পজিটিভ হ'ব ধনাত্মক হ'ব আৰু 54 ক 6 ৰে হৰণ কৰিম 6 9 গুণ 54 গতিকে 9 হল আনসাৰটো এতিয়া কোৱেশ্চন নম্বৰ 5 0 ক আমি -15 ৰে হৰণ কৰিম 0 ক আমি যি কোনো সংখ্যাৰে হৰণ কৰিলে উত্তৰটো কি হৈ যায় 0 হি পজিটিভে হওক ধনাত্মকে হওক বা ঋণাত্মকে হওক উত্তৰটো কি হ'ব 0 হ'ব তাৰ পিছৰটো আহিলো আমি 6 নম্বৰটো লৈ এতিয়া আছে -61 হৰণ চিন আছে -60 হৰণ -1 এক কথাত কবলৈ গলে আমি চাও ইয়াতে কি আছে মাইনাস 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 তিনটা মাইনাস আছে অযুগ্ম সংখ্যা গতিকে উত্তৰটো মাইনাসতে ওলাব মানে এতিয়া আমি কি কৰিম 60 আমি ব্ৰেকেটৰ কাম আগত কৰিব লাগে 60 1 ৰে হৰণ কৰিলে কি হ'ব 60 এ হ'ব মানে সেই 60 ৰে আকৌ 61 ক হৰণ কৰিব লাগে তাৰ মানে ওপৰত 61 তলত কি হ'ব 60 এই 61 টো ওপৰতে থাকিব আৰু হৰণৰ চিহ্নটো লিখিলো আৰু এই ব্ৰেকেটৰ খিনি আমি তলত লিখিছো 61 ৰে হৰণ কৰোতে 60 হৈছে আৰু তিনিটা হৰণ মানে এটো হৰণক এটোৰে এটো বিয়োগ ঋণাত্মক সংখ্যাক ঋণাত্মক সংখ্যাৰে হৰণ কৰোতে ধনাত্মক হৈ গৈছে এটো তলতটো ধনাত্মক আৰু ওপৰত আছে -61 যেটো ঋণাত্মক তাক ধনাত্মকেৰে হৰণ কৰোতে ঋণাত্মক ওলাইছে উত্তৰটো হ'ব -61/60 এবাৰ আহিলো 7 লৈ বুজাত অসুবিধা হ'ব পাৰে হেয়ে মই বহিত লিখি লৈছো ইয়াত কি আছে এটো ঋণাত্মক আকৌ এটো ঋণাত্মকক ঋণাত্মকেৰে হৰণ কৰিলে ধনাত্মক হৈ যায় গতিকে ধনাত্মক হ'ব 72 এটো হৰণ চিন 6 হৰণৰ চিন -3 তাৰ পিছত
কি হ'ব ইয়াক আমি যেতিয়া 72ক 6 ৰে হৰণ কৰিম 12 বাৰ যাব 12 6 গুণ 72 গতিকে এটো এখিনি পৰা আমি পালো 12 তো হৰণৰ চিন -3 এতিয়া এটো ধনাত্মকক ঋণাত্মকেৰে হৰণ কৰিম কি হ'ব উত্তৰটো ঋণাত্মকত ওলাব গতিকে মাইনাস চিন লিখিম সমুখত 12ক 3 ৰে হৰণ কৰোতে কিমান বাৰ যায় 4 বাৰ গতিকে ইয়াৰ এখিনিৰ উত্তৰটো আমি পালো -4 ইয়াতে লিখিম আমি -4 তাৰ পিছৰটো আছে 8 -4 * 18 হৰণৰ চিন 6 আমি বহিত লিখি লৈছো তাৰ পিছত আমি কি কৰিম এটো ব্ৰেকেটৰ থকাখিনি আগতে কৰিম মাইনাস চিনটো থাকিবই এটো যেটো ঋণাত্মক এটা আছে গতিকে ঋণাত্মক থাকিলে 4 * 18 72 হল হৰণৰ চিন 6 এতিয়া এটো ঋণাত্মকক আমি ধনাত্মকেৰে হৰণ কৰিম উত্তৰটো কি হয় ঋণাত্মকে হয় গতিকে ঋণাত্মক হল আৰু 72ক আমি 6 ৰে হৰণ কৰিলে কিমান বাৰ যায় 12 বাৰ যায় গতিকে আনসাৰটো কিমান হল -12 আমি ইয়াতে লিখিম -12 এখিনি আমাৰ হৰণফল লিখা হৈ গল তাৰ পিছত আমাৰ আহিল 2 2 ৰ একটো আছে যদি a হৰণ -7 = 8 তেন্তে অখণ্ড সংখ্যা a ৰ মান হ'ব কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে আমি বহিত পাতি লৈছো a আছে এইটো ওপৰ থাকিব হৰণৰ চিন আছে -7 আছে এনেকে লিখিম = 8 আমি কি কৰো যেতিয়া 8 a ৰ মান উলিয়াব লাগিব ওপৰত থকাটো আমি ইয়াত তলত যেটো আছে ইয়াৰ লগত ডাইৰেক্ট পূৰণ কৰিম নাইবা আমি বেলেগ নিয়মেৰে পূৰণ কৰিব পাৰো -7 ইয়াক আমি কি কৰিম -7 এৰে পূৰণ কৰিম দুইফালে মানে সমান চিনৰ দুইফালে আমি -7 এৰে পূৰণ কৰিম যেটো আমি -7 টো নাইকিয়া কৰিব লাগে গতিকে -7 এৰে a কো পূৰণ কৰিছো 8 কো পূৰণ কৰিছো দুইফালে পূৰণ কৰিলো তেতিয়া এইটো -7 কাটি গল তাৰ মানে a ৰ মান হ'ব কিমান মাইনাস চিনটো সমুখলৈ আহিব 8 7 গুণ 56 56 a ৰ মান কিমান হল -56 তাৰ পিছত 2 নম্বৰটো আছে যদি b হৰণ চিন 6 আছে b হৰণ 6 এৰে হৰণ কৰো তেতিয়া তাৰ মান ওলাব -5 তেন্তে অখণ্ড সংখ্যা b ৰ মান হ'ব b ৰ মানটো নিৰ্ণয় কৰিব লাগে অংকটো আমি পাতি লৈছো তাৰ পিছত b টো ওপৰত থাকিব হৰণ 6 আছে 6 টো তলত থাকিব -5 থাকিব আগৰ দৰে একেই কৰিম আমি কি কৰিম b/6 দুইফালে আমি 6 এৰে পূৰণ কৰিম -5 কো কি এৰে পূৰণ কৰিম 6 এৰে পূৰণ কৰিম এতিয়া 6 6 কাটি যাব তাৰ মানে b ৰ মান কিমান হ'বগে মাইনাস চিন সমুখত আছে 5 6 গুণ 30 এতিয়া আমি b ৰ মান কিমান পালো -30 পালো তাৰ মানে কি আছিল ঋণাত্মক সংখ্যাক যোগাত্মক সংখ্যাৰে ধনাত্মক সংখ্যাৰে হৰণ কৰোতে আমি ঋণাত্মক সংখ্যাই পালো হেতুৱে উত্তৰ হয়নে গতিকে b ৰ মানটো আমি -30 পালো এতিয়া আহো আমি কোৱেশ্চন নম্বৰ 3 টো ইয়াত আছে সত্য নে অসত্য কাখৰ বাকচত লিখা এক নম্বৰটো আছে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই আবদ্ধ বিধি মানি চলে আমি অলপ আগতে পাইছিলো যে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই এটা বিধিও মানি নচলে আবদ্ধ বিধিও না মানে ক্ৰম বিনিময় বিধিও না মানে সহযোগ বিধিও না মানে গতিকে আমি তাৰ পৰা আমি মনত ৰাখিব লাগিব হেইকিটা আৰু হেইকিটাৰ পৰা আমি উত্তৰটো সহজতে লিখিব পাৰো ইয়াত প্ৰশ্ন দিয়া আছিল হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই আবদ্ধ বিধি মানি চলে বুলি দিছে এটো আসলে কি হয় নচলে গতিকে এটো কি হ'ব অশুদ্ধ 2 নম্বৰটো আছে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে বুলি কৈছে যেটো শুদ্ধ 3 নম্বৰটো হৈছে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাই সহযোগ বিধি মানি চলে বুলি কৈছে যেটো নচলে আসলতে গতিকে এটো কি হ'ব অশুদ্ধ তাৰ পিছত আহিল 4 নম্বৰটো শূন্যৰে যিকোনো অখণ্ড সংখ্যাক হৰণ কৰিব নোৱাৰি এটো সঁচা কথা আমি পাইছিলো ইয়াত লিখাই আছে ইয়াৰ এইটো পেজতে আছে যে শূন্যৰে কোনো সংখ্যাক হৰণ কৰা সম্ভৱ নহয় হে আমি ইয়াত কি পাম যে নোৱাৰি বুলি কৈছে হৰণ কৰিব নোৱাৰি গতিকে এটো কি হ'ব শুদ্ধ আৰু একেবাৰে শেষৰটো আজিৰ ক্লাছৰ 5 টো আছে শূন্যক যিকোনো অখণ্ড সংখ্যাৰে হৰণ কৰিব পাৰি শূন্যক যিকোনো অখণ্ড সংখ্যাৰে
হৰণ কৰিব পাৰি এটো শূন্য ধৰা এটা 6 এৰে আমি হৰণ কৰিব পাৰো 5 এৰেও হৰণ কৰিব পাৰো 10 এৰেও হৰণ কৰিব পাৰো যিকোনো অখণ্ড সংখ্যাৰে আমি শূন্য হৰণ কৰিব পাৰো গতিকে উত্তৰটো কি হ'ব শুদ্ধ যদিও হৰণ কৰিব পাৰো ইয়াৰ উত্তৰটো শূন্য ওলাব কিন্তু আমি হৰণ কৰিব পাৰো গতিকে ইয়াৰ উত্তৰটো শুদ্ধ আশা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে সকলোখিনি ভালদৰে বুজিব পাৰিছা বা মই বুজাবলৈ সক্ষম হৈছো আৰু আগলৈ ভিডিও বনালে আৰু চেষ্টা কৰিম ভালদৰে বুজাই দিবলৈ আৰু কিবা বুজি নাই পোৱা যদি তোমালোকে কমেন্ট কৰিবা আৰু আজিলৈ ইমানতে এৰিছো ধন্যবাদ